এজন অৱসৰপ্ৰাপ্ত সৈনিক আৰু এতিয়া ব্যস্ত এখন গাহৰি ফাৰ্মৰ সৈতে আমি দেখাম সেইখন গাহৰি ফাৰ্ম দ্য আনফল আছামত আপোনালোকে চাই থাকক আমাৰ সেই ভিডিঅ' কিদৰে আচলতে তেখেতে এখন গাহৰি ফাৰ্মে এতিয়া আচলতে জীৱন নিৰ্বাহ কৰি আছে আমি তেখেতৰ সৈতে কথা পাতিম পুনে পুনে গাহৰি ফাৰ্মখনৰ ভিতৰলৈ আমি সোমাই আহিছোঁ আৰু তেওঁক আমি গাহৰি ফাৰ্মখনত দেখা পাইছোঁ ইতিমধ্যে তেখেতে গাহৰিবিলাকৰ লগত লাগি আছে দাদা আপোনাক প্ৰথমতে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ নমস্কাৰ মোৰ নাম শ্ৰী গোপাল গগৈ ঘৰ চাইং সোণাইবাৰী গাঁও গোপাল গগৈ আগতে সৈনিক আছিলে আৰু এতিয়া গাহৰি ফাৰ্মৰ লগত জড়িত কি ক'ব প্ৰথমতে গাহৰি ফাৰ্মৰ কাৰণে কম মানে এইটো এটা উপাৰ্জনৰ পথ হয় তাৰ মাজতে মানে দুই এজন নিবনুৱা মানে চলিব পাৰে হয় কিমান গাহৰি আছে মোৰ আছে এতিয়া 14টা আছে পোৱালি দুজনী জগিছে এজনী আছে 16টা আৰু এজনী 10টা আছে হয় জাতটো কিহৰ য়ৰ্কশ্বায়াৰ আৰু হেম্পশ্বায়াৰ ক্ৰছ এইটো F1 পোৱালি হয় হয় কেতিয়াৰ পৰা আপুনি গাহৰি ফাৰ্মখনৰ লগত জড়িত হৈ পৰিছে মোৰ 3 বছৰ হৈছে 3 বছৰ হয় 3 বছৰত আপোনাৰ এনে বছৰিকীয়া হিচাপত আয় কেনেকুৱা বছৰিকীয়া আয় মানে গাহৰিৰ ওপৰত কথা আপোনাৰ 3-4 লাখমান টকা হয়গৈ গাহৰি 15-20টা যদি হয় তেতিয়া উপাৰ্জনটো অলপ বেছি হয় এখন গাহৰি ফাৰ্মে এজন যুৱক বা যদি কোনোবা আগবাঢ়ি আহে এখন গাহৰি ফাৰ্মে স্বাৱলম্বিতাৰ হোৱাৰ ক্ষেত্ৰত তেখেতে এখন ফাৰ্ম খুলি আচলতে স্বাৱলম্বী হ'ব পাৰেনে আপুনি কি ক'ব স্বাৱলম্বী হ'ব পাৰে স্বাৱলম্বী হ'বলৈ চাবলৈ গ'লে তেওঁ অলপ ডিপজিট পইচাৰ জৰুৰ আছে হয় এনেই কিমানমান হ'লে আৰম্ভ কৰিব পাৰে আৰম্ভ কৰোঁ বুলিলে এনেই নিবনুৱা শ্ৰেণী হিচাপে এনেই 2টা গাহৰি হিচাপতো আৰম্ভ কৰিব পাৰে ফাৰ্মৰ হিচাপে দুজনী আৰম্ভ কৰাৰ লগে লগে এজনী যদি জগাই তেতিয়াও 10টা 12টা পোৱালি জন্ম দিয়ে তাৰপাছতো তেওঁ লাহে লাহে ফাৰ্মখন আৰম্ভ কৰিব পাৰে হয় আমি কথা পাতিম আপোনাৰ লগত আমি গৈও থাকিম আপোনাৰ গাহৰি ফাৰ্মখন ৰাইজক দেখুৱাইও গৈ থাকিম আচলতে কেনেধৰণে আপোনাৰ মতে এখন গাহৰি ফাৰ্ম কেনেকুৱা ধৰণৰ হ'ব লাগে এখন গাহৰি ফাৰ্ম হ'বলৈ হ'লে জেগাডোখৰ অলপ ৰ'দ ঘাই লাগে আৰু চাফ চিকুণটো বহুত জৰুৰী হয় আৰু বেলেগ মানুহ আহিলেও মানে বিজ্ঞানসন্মতভাৱে পুহিবলৈও চাফ চিকুণো ৰাখিব লাগে আমি গোপাল গগৈ যিখন গাহৰি ফাৰ্ম আচলতে দেখুৱাব বিচাৰিছোঁ চাৰিবেৰটো আপোনালোকে চাই লওক খুব সুন্দৰকৈ আচলতে এটা আহল বহল ঘৰ তৈয়াৰ কৰিছে প্ৰথমতে মই আচলতে আপোনাৰ পৰা জানি ল'ব বিচাৰিম দৈৰ্ঘ্য আৰু মানে যিটো বহল আপোনাৰ কিমান ৰাখিছে মোৰ আছে এইটো 70 ফুট দীঘল আৰু 40 ফুট বহল 40 ফুট বহল হয় কিমানটা চেম্বাৰ আছে আপোনাৰ মোৰ ইয়াত আছে 20টা চেম্বাৰ আছে 20টা চেম্বাৰ ৰাখিছে 70 ফুট দীঘল আৰু 20 ফুট বহল কৈছিলে ন 40 ফুট দীঘল 40 ফুট বহল 70 ফুট দীঘল আৰু 20টাকৈ চেম্বাৰ আছে আৰু চেম্বাৰকেইটা চাওক আপোনালোকে খুব সুন্দৰকৈ আচলতে বিম দি পেলাই পকাই 4 ৰাউণ্ডটো পকা আছে ৱাল আৰু এই আপুনি যিটো চেম্বাৰ আচলতে সুন্দৰকৈ তৈয়াৰ কৰি লৈছে সম্পূৰ্ণ লোহাৰে জালি টাইপ কৰি লৈছে আমি দেখুৱাইছোঁ আৰু প্ৰতিটো চেম্বাৰতে ধুনীয়াকৈ আচলতে খোৱাৰ সুবিধা কৰি দিছে গাহৰিবিলাকক এই যিটো পানী আৰু খোৱা এইবিলাক বেলেগ বেলেগ কৰি দিছে নেকি খোৱা পানীবিলাক বেলেগ বেলেগ কৰি দিয়া হৈছে এইটো দিনে মানে পানীটো বদলি কৰা হয় পানীবিলাক বদলি নকৰিলে মানে বেমাৰ হোৱাৰ মানে চান্স থাকে ইয়াৰ খোৱাৰ যিবিলাক দানা পানী এইবিলাক কেনেকুৱা ধৰণৰ আপোনাৰ ঘৰুৱা দানা দিয়ে নে কিনা দানা কি দিয়ে এইবিলাক কিনা দানাই আৰু চাপৰ লগত মিক্স কৰি দিয়া হয় হয় পানীটো কেই টাইম দিয়ে পানী এক টাইমে দিয়া হয় পানী এক টাইম দিয়ে গাহৰি যিটো আপুনি প্ৰথম অৱস্থাত কিমান আনিছিলে মোৰ প্ৰথম অৱস্থাত 5জনী চেউৰী আনিছিলোঁ আৰু এটা পাঠা আনিছিলোঁ 5জনীৰ পৰা আপোনাৰ কিমান হাইচ কিমান লগা হৈছে মোৰ হাইচ এতিয়া পোৱালি হেতি প্ৰায় 40টামান গাহৰি আছে 40টামান গাহৰি আছে এই যে যিটো আপুনি ছাইডত ৰাখিছে এইবিলাক পোৱালি মানে মাকৰ পৰা আঁতৰাই ৰাখিছে কিয় মাকৰ পৰা ৰখা আঁতৰত এই কাৰণে ৰাখিছোঁ মানে মাকজনীয়ে 16টা পোৱালি দিছিলে তাৰে গাখীৰ খাওঁতে মানে আমনি কৰে সেইকাৰণে 8টা মানে ভাগ কৰি থোৱা হৈছে মানে
টাইমে টাইমে মানে সিহঁতক গাখীৰ খুওৱা হয়। বহুতে কয় আচলতে জগা দিনাখন অকণমান খুব গাহৰিজনী কেয়াৰ ল'ব লাগে আৰু পোৱালি ইহঁতে হেনো জগিবৰ সময়ত আমি জানিব পৰা মতে পোৱালি হয়তো খায়ো পেলায় বা মাৰি পেলায়, সেইটো আপোনাৰ এনেকুৱা সমস্যা আহিছে? মোৰ এনেকুৱা সমস্যা অহা নাই, এইটো আচলতে পোৱালি খাই নেপেলায়, এইটো এনেই মানুহে কোৱা কথাহে। হয়, কোৱা কথাহে। হয় হয়, তেখেতে কৈছে আমি আগৰ 2-এখন ফাৰ্মত আচলতে আমি যেতিয়া গৈছিলোঁ বা তেওঁলোকৰ লগত কথা পাতিছিলোঁ, কিন্তু তেওঁলোকে কৈছিলে পোৱালি যেতিয়া জগে আচলতে পোৱালি মাৰি পেলোৱা এটা তেওঁলোকে ঢাপকেনে পৰি পেলাই মাৰিও পেলাই নাইবা খাই পেলাই বুলি কৈছিলে, ভোকত থাকে আচলতে। কিন্তু দাদাই এইটো সম্পূৰ্ণ অস্বীকাৰ কৰিছে। আৰু আমি দেখাইছোঁ ইয়াৰ যিবিলাক দানা পানী এনেই কেনেকুৱা ধৰণৰ দানা খোৱালে বেছি উপকৃত হয়? দানা মই এতিয়া ডিউচৰটোৱে ইস্তেমাল কৰি আছোঁ বৰ্তমান। হয়, বেমাৰ আজাৰ ক্ষেত্ৰত আপুনি কি ক'ব? বেমাৰ আজাৰ ক্ষেত্ৰত মানে এইটো বেলেগ মানুহ আহিবলৈ দিয়াটো মানে নিষেধে কৰা ভাল হয়। মানে কোনো কাৰণ মানে গাহৰি মাংস খায়ো আহিব পাৰে আৰু বেলেগ জেগাত মানে ঘূৰা মেলা কৰি আহিলেও তেতিয়াও মানে ভাইৰাছটো আহিব পাৰে। হয়, আচলতে ভাইৰাছৰ ক্ষেত্ৰত দাদাই যিটো কথা কৈছে, আৰু দাদা ফাৰ্মখনত যেতিয়া আমি সোমাই এইটো চেনিটাইজ পদ্ধতি ন, যিটো আপুনি আমাক কৰাইছে? এইটো চেনিটাইজ মানে হোৱা বহুত জৰুৰত হয় মানে, নহ'লে বহুত লোকচানৰ সন্মুখীন হ'ব পাৰে। হয়, আমি যিহেতু তেখেতৰ গাহৰি ফাৰ্মখনত সোমোৱাৰ আগতে তেখেতে ধুনীয়াকৈ আচলতে ৰাখিছে, চেনিটাইজ কৰিছোঁ আমি ভৰি, আৰু তাৰপিছতহে আমি তেওঁ গাহৰি ফাৰ্মখনলৈ সোমাই আহিছোঁ। আৰু সোমাই অহাৰ পিছতে আমি দেখিছোঁ আচলতে খুব সুন্দৰকৈ পৰিপাতিটো মেইন নেকি বাৰু দাদা ইয়াত ক্ষেত্ৰত? তো চাফ চিকুণটো মেইন কাৰণ, মানে চাফ চিকুণ নহ'লে মানে বেমাৰ হোৱাটো মানে চান্স থাকে। হয়, এনেকুৱা কি ধৰণৰ বেমাৰ আহিব পাৰে? তো বেমাৰ আহিব পাৰে, এইটো swine flu আহিব পাৰে, তাৰপৰা দানা খাবলৈ মন নকৰে আৰু মানুহৰ নজৰো লাগিব পাৰে, তেনেকুৱাও মানে হয়। সততে কি হোৱা দেখা পাইছে? প্ৰায় আমাৰ হয় মানে দানা নাখায় মানে তেনেকুৱাই হয়। তেতিয়া কি কৰিব লাগে? দানা নাখালে ইনজেকশ্যন বৰা দিব লাগে, মানে এই জ্বৰৰ আৰু লিভাৰৰ টনিক খুৱাব লাগে, তেনেকুৱা। এটা গাহৰি আপোনাৰ হাইচ কিমানলৈকে মানে মাৰিছে? ৱেটটো গাহৰি 2 কুইণ্টেল, পাঠাটোতো 2.5 কুইণ্টেললৈকে পাঠা হৈ যায় ইভাগে। ডাঙৰ এতিয়া মোৰ যিজনী মাইকী আছে সেইজনীয়ে 2 কুইণ্টেল হ'ব, মানে সিমানেই হ'ব, 2 কুইণ্টেল মানে। এতিয়া জগা গাহৰি কিমান আছে? মোৰ এতিয়া জগা 3জনী আছিলে, এজনী পোৱালি বেচা হ'ল, এতিয়া বৰ্তমান 2জনী আছে। আপুনি পোৱালিয়ে বিকেনে নে আপুনি মাংস হিচাপতো আপুনি গাহৰি বিক্ৰী কৰে? মই পোৱালিও বিকোঁ আৰু মাংস হিচাপেও ব্যৱহাৰ কৰোঁ। হয়, নৱপ্ৰজন্মৰ বহুত আচলতে দেখা পোৱা গৈছে, বহুতে এনেই থাকে বা আড্ডা মাৰিয়ে থাকে, কিন্তু কামৰ সন্ধানতো কিছুমান থাকে। সেইসকলক আপুনি কি ক'ব? কামৰ সন্ধানত মানে কৰিলে আগবাঢ়ি যাব, এনেই ঘূৰি ফুৰিলে মানে একো লাভ নাই। আজিকালি মানে কিবা এটা কৰিলে নিজৰে মানে খৰচ এটা ওলায়, মানে সেইটোৱে, আৰু লগতে ভালকৈ যদি মনোযোগ দিয়ে নিজৰ ঘৰখনো মানে চম্ভালিব পাৰে। সৈনিকৰ জীৱন আৰু এনেকুৱা গাহৰি ফাৰ্ম এখন আপুনি আচলতে বেছি কোনটোত ভাল লাগিছে? ভাল লাগিছে মানে সৈনিকৰ সেইটো ভালেই লাগিলে, আৰু ইয়াতো মানে টাইম পাছ কৰিবলৈ মানে নিজৰ জেপৰ খৰচা এটাৰ কাৰণেও মানে টাইম পাছো হৈ আছে, মানে তেনেকুৱাই চলাই আছোঁ। হয়, সৈনিকটো বাৰু ভালেই, আমি জনাত আৰু আমাক যি আচলতে ৰক্ষা কৰিছে, আমাৰ দেশখন যি ৰক্ষা কৰিছে, তেওঁকতো আমি চেলুট দিবই লাগিব। কিন্তু এই গাহৰি ফাৰ্মখনত সৈনিকৰ এটা বেলেগ এটা জীৱন যাপন, আৰু এই গাহৰি ফাৰ্মৰ লগত বেলেগ এটা জীৱন যাপন। গতিকে সেই স্বৰূপে আপোনাক সুধিছোঁ এই ক্ষেত্ৰত। বাকী এই যিবিলাক চাফ চিকুণতা কেইবাৰ কৰিব লাগে দিনটোত, এনেই আপুনি কিমান টাইম কৰে বা কিমানবাৰ কৰিব লাগে? দিনটোত চাফ চাফাই মোৰ ৰাতিপুৱা 2 ঘণ্টা চাফ চাফাই কৰিলে হৈ যায়। 2 ঘণ্টাৰ ভিতৰতে দানা দি আজৰি, আৰু তাৰপৰা গধূলি সময়ত 4:30-5টা বজাত দানা দি দিওঁ, আৰু সিমানেই। আৰু তাৰপৰা গাহৰি যদি জগে, পোৱালি যদি সৰহকৈ দিয়ে, তেতিয়া ৰাতি এবাৰ দুবাৰ মানে টোপনি ক্ষতি কৰিবলগীয়া হয়, এই গাখীৰ খোৱাবলৈ। তেনেকুৱা হয় মানে সৰহকৈ যদি পোৱালি দিয়ে। ইভাগে কম পোৱালি দিলে, 8টা-9টা পোৱালি দিলে একো দিগদাৰ নাই মানে। আপোনাৰ পোৱালিটো এনেই বেচা কিনাটো হৈয়ে থাকে, এতিয়া পোৱালিৰ ৰেট কেনেকুৱা ধৰণে আপুনি বিক্ৰী কৰে বা ক'ত বিক্ৰী কৰে? এতিয়া বৰ্তমান পোৱালি আমাৰ ঘৰৰ পৰাই নিবলৈ আহে, আমি 6,000কৈ দি আছোঁ এতিয়া। হয়,
যেহেতু আপোনাৰ পোৱালি আছে বৰ্তমান আপুনি আপোনাৰ ফোন নম্বৰটো মনত আছে নি আছে আপুনি ফোন নম্বৰটো কৈ দিয়ক যদি কোনোবা আৰু এড্ৰেছ পাতিটো কৈ দিয়ক যদি কোনোবাই বিচাৰে তেতিয়াহ'লে আপোনাৰ গাহৰি আমি দেখিছোঁ ধুনীয়া গাহৰি গতিকেলৈ তেওঁলোকে নিবও পাৰে হয়তো গতিকেলৈ আপুনি সম্পূৰ্ণ এড্ৰেছ আৰু ফোন নম্বৰটো কওক মোৰ ঘৰ হ'ল জিলা হ'ল শিৱসাগৰ আৰু গাঁও হ'ল চাৰিং সোণাইবাৰী গাঁও আৰু ফোন নম্বৰ হৈছে 9592331156 হয় আৰু এটা কথা আমি জানিব বিচাৰিম আপোনাৰ পৰা যিটো মানে খোৱা বোৱাৰ ক্ষেত্ৰত কথা কৈছোঁ বা এই যিটো গাহৰিক দিয়ে আপুনি খোৱা বোৱাটো কেই টাইম দিয়ে মই খোৱা বোৱাটো 2 টাইমে দিওঁ ৰাতিপুৱা 8টা 8:30 মানত দিওঁ আৰু পিছবেলা 4:30 5টা মানতে দিয়া হয় খোৱা বোৱাটো মানে 3বাৰ যদি গাহৰি দানা দিয়া হয় তেতিয়া মানে সিমান এটা লাভ কৰিব নোৱাৰি দানাও মানে বহুত দাম এতিয়া দানা 2200 দানা ল'লে 2200 2300 2400 মানে তেনেকুৱা মানে এটা বেগত হয় এটা বেগত এজনী গাহৰি সৰুৰ পৰা ডাঙৰ হোৱালে এনে আপোনাৰ হিচাপত আনুমানিক কিমান দানা বা কিমান খা খৰচ পৰি যায় এজনী গাহৰি মানে 10,000 11,000 দানা মানে খোৱালে মানে কমপ্লিট হৈ যায় এজনী গাহৰি 11,000 টকা 11,000 টকা মানে খৰচ কৰিলে মানে গাহৰিজনী বেচিব পৰা হৈ যায় আৰু ইভাগেতো গাহৰি পোৱালিজনী বা সেইটো সময়ত কিনি আনিছে যদি আপুনি 6,000 টকা আপুনি ভৰি আহিছে 6,000 টকা ভৰি আহিছোঁ যদি এই 7 মাহ 6 মাহত বেচিব পাৰে যদি খোৱাটো যদি টাইমটো ঠিক দিয়ে দানাটো যদি মাজতে খেলি মেলি কৰে তেতিয়া ৱেটটো সিমান নামাৰে মানে তেতিয়া ৱেটটো কম মাৰিব মানে আপোনাৰ মতে 11,000 টকা খোৱা বোৱাত লাগি গ'ল আৰু আপোনাৰ 6,000 টকা পোৱালিটো আপুনি কিনি আনিছে 17,000 টকা আৰু দৰৱ জাতিত আপোনাৰ 1,000 2,000 খৰচ হৈ যায় দৰৱ জাতি যদি একো বেমাৰ আজাৰ যদি একো নহয় তেতিয়া এনেই 500-600 মান টকা এজনী গাহৰিত হৈ যায় মানে মই ধৰিছোঁ 1,000 টকাই খৰচ হ'ল মানে 18,000 টকা খৰচ কৰি মানুহজনে সেই গাহৰিজনীত এনেই আনুমানিক কিমান পাব আনুমানিক মানে গাহৰিজনী তেওঁ যদি 8-9 মাহ যদি 1.5 কুইণ্টেল কৰিব পাৰে 240 দিলেও মানে 1 কুইণ্টেল গাহৰিটোত মানে 24,000 টকা হৈ যায় 240কৈ দিলে এতিয়া হ'লচেল কিমান চলি আছে এতিয়া আমি 240কৈ দি আছোঁ 240কৈ দি আছে আপোনাৰ হাইষ্ট এজনী গাহৰি কিমান মাৰিছে ৱেট মই এতিয়া যিজনী আছে সেইজনী 1 কুইণ্টেল 80 কেজিমান হ'ব এতিয়া যিজনী হৈ আছে তাক মানে মোটামুটি এজন মানুহে বছৰেকীয়া ইনকম মানে এটা ধুনীয়া ইনকম হয় আপোনাৰ মতে মোৰ মতে হয় মানে ইনকমটো অলপ পইচাও মানে খৰচ কৰিব লাগিব তেতিয়াও ধুনীয়া ইনকম হয় এনেই 2টা গাহৰি পুহি আৰু গোটেই ঘৰখন চলাব নোৱাৰি মানে 8-9টা গাহৰি পুহিব লাগিব মানে তেনেকৈ আপোনাৰ এই চাইডেও দেখিছোঁ এই চাইডে খুব সুন্দৰকৈ আচলতে এতিয়া আপুনি জালি এইবিলাক জালি এইবিলাক ৰদ হয় ৰদে আপুনি ধুনীয়াকৈ আচলতে তৈয়াৰ কৰি লৈছে এইটো চাইডতো আপোনাৰ পোহা কিবা প্লেন আছে নি এইবিলাকো মই পোহা প্লানিং কৰি থৈছোঁ এইবোৰ জগোৱা চিষ্টেমে কৰিম মানে এইটো এতিয়া খৰালি মানে আহিন কাতিমহীয়াই এইটো মাটি ভৰাব লাগিব তাৰ পৰাই মানে ষ্টাৰ্ট দি দিম এতিয়া মানে বিমটো মাৰি থোৱা আছে বেছি নাই 80,000 মান টকা খৰচ কৰিলে মানে কমপ্লিট হৈ যাব ঘৰটো তলটো কেঁচা হ'লে ভাল নে পকা হ'লে ভাল তলটো কেঁচা হ'লে নহ'ব কেঁচা হ'লে গাহৰিয়ে খান্দি পেলাব আৰু পকা কৰিব লাগিব ঢালু কৰিব লাগিব কিনাৰত আকৌ ড্ৰেইন দিব লাগিব ড্ৰেইন নিদিলে পানী জমা হৈ যাব মহ হ'ব তাৰ পৰা মানে বেমাৰ হ'ব পাৰে ইয়াৰ যিটো মল তেওঁলোকে যিবিলাকে ত্যাগ কৰি থৈছে সেই বস্তুটো আপুনি ক'ৰবাত দিয়ে নে আপুনি নে এৰি দিয়ে পথাৰলৈ এইবিলাক মই পানী মাৰি চব ড্ৰেইনে গুচি যায় চব পথাৰত গুচি যায় ওচৰত পৰিলেও মানে ওচৰত ইমান জেগাও নাই পেলাবলৈ মানে গোন্ধ নাই এতিয়া বৰষুণত চব উটি গুচি যাব পথাৰলৈ যোৱাৰ লগে লগে এনে গোন্ধোৱা মেলা বা বেমাৰ আজাৰ ক্ষেত্ৰত এইবিলাক একো প্ৰব্লেম নিদিয়ে নহয় বেমাৰ আজাৰ প্ৰব্লেমটো নিদিয়ে এনেই ওচৰত পেলালে মানে মহটো বেছি হয় মহ আৰু মাখিটো হয় আপুনি শাক পাচলিত ব্যৱহাৰ কৰে নি ইয়াৰ দানা এইটো শাক পাচলি তেনেকৈ নকৰোঁ এইবোৰ কঠীয়া তলিত দিয়া হয় আৰু কেতিয়াবা পাণ গছৰ গুৰিটো দিয়া হয় তেনেকুৱা
শেষত আপুনি নৱপ্ৰজন্মৰ উৎসাহী যুৱক যুৱতী যিসকলে এটা কামৰ সন্ধানত আছে সেইসকলক আপুনি কেনেধৰণে কামৰ প্ৰতি উৎসাহী যোগাব যিহেতু আপুনি খুব সুন্দৰকৈ আচলতে গাহৰি ফাৰ্ম এখন কৰি আছে আপোনাৰ অভিজ্ঞতা হৈছে অভিজ্ঞতাৰ ভিত্তিত আপুনি সেইসকল ব্যক্তিক বা যুৱকক কিদৰে আহ্বান জনাব এটা কামৰ প্ৰতি কিদৰে উৎসাহিত কৰিব তেওঁলোকলৈ এটা আহ্বান জনাইছোঁ যদিও পইচা পাতি নাই প্ৰথম দুটা গাহৰি আনিয়ে তেওঁ যদি 10 মাহ পোহে 10 মাহ পুহি এটা মতা আৰু এটা মাইকী 10 মাহৰ পাছত পোহাৰ পাছতো এজনীয়ে পোৱালি দিব 8টা বা 10টা পোৱালি দিয়াৰ পাছতো তেওঁ লাহে লাহে সেই ফাৰ্মখন মানে বঢ়াই মানে আগবাঢ়ি যাব পাৰে মোৰ হিচাপত যদি কৰোঁ বুলি তেওঁ ইচ্ছা কৰে আমি দেখা পাইছোঁ আপোনাৰ নতুন চেম্বাৰটোত লাইটিঙে হওক ফেনে হওক এই ব্যৱস্থাটো আছে আৰু এইটো চাইডে তেনেকৈ দেখা নাই মানে চিষ্টেমটো ক'ব নেকি এইটো চিষ্টেমটো মানে কৰি থোৱা আছে ফেন মানে আৰু কেইখনমান আনিব লাগিব এইকেইখন মানে লগাই থোৱা হৈছে মানে গৰম দিনৰ কাৰণে গৰম দিনৰ কাৰণে মানে কিন্তু আপোনাৰ এই এলেকাটো দেখিছোঁ খুব আচলতে এই পৰিৱেশটো লাগে নি আচলতে গাহৰি পৰিৱেশটো লাগে মানে ঘৰৰ পৰা আঁতৰত হ'লে অলপ ভাল আৰু মানুহ মানে ঘৰৰ কিনাৰত হ'লে পটককৈ মানে মানুহে দেখি যায় ইমান মানে মানুহ দেখিলে বোলে নজৰ লাগিব পাৰে সেইকাৰণে ইমান ভাল নহয় ওচৰতে মানে গুণ ভাবো মানে আহিব পাৰে তেনেকুৱা মানে নহয় মই যিটো সুধিছোঁ আপোনাৰ এই ফেন চেন আদি ইত্যাদি কৰি বা এই চিলিং টিলিং আপুনি খুব সুন্দৰকৈ আচলতে ঘৰটো হেৰি কৰিছে গাহৰিৰ কাৰণে উপযোগী এনেকুৱা হ'ব লাগে মোৰ হিচাপত মানে গাহৰিৰ কাৰণে ফেঞ্চিং নলগালেও হয় মানে মই লগাই থৈছোঁ মানে এটা এনেই ছেফটিৰ কাৰণে বাই চান্স পোৱালিবিলাক কোনোবাই ৰাতি ঘৰৰ পৰা অকণমান আঁতৰত ফাৰ্মখন কোনোবাই ৰাতি মানে পোৱালি লৈও যাব পাৰে সেইকাৰণে ফেঞ্চিং লগাই থোৱা হৈছে হয় গৰম ঠাণ্ডাটোৰ ওপৰত ক'ব নি বাৰু গাহৰি আচলতে গৰম ঠাণ্ডা উত্তাপটো আচলতে গৰমটো বেছি ভাল ঠাণ্ডাটো বেছি ভাল আপোনাৰ মতে মানে কি ক'ব গৰমটো মানে বৰ বেছি গৰম মানে সহ্য কৰিব নোৱাৰে গাহৰি মানে বেছি ঠাণ্ডাটো মানে গা মানে ঠাণ্ডা দিনত গধূলি গা ধুৱাব নালাগে মানে দিনত হ'লে দুপৰীয়া অলপ বেছি গৰম হ'লে মানে অলপ গা ধুৱাই দিব লাগে সেইটো কথা বাহিৰৰ গাহৰিটো এতিয়া আচলতে গাহৰি পালকসকল অসমৰ যিসকল গাহৰি পালক আছে সেইসকলক মাধমাৰ দিছে বুলি আপুনি ক'ব খোজে নেকি বাৰু বাহিৰৰ পাৰ্টিবিলাকক মানে মাধমাৰ দিয়া হৈছে মানে কিহৰ কাৰণে মানে নিবনুৱাবিলাকৰ মানে দামটো মানে ইমান বঢ়া নাই আৰু বাজৰ মানুহখিনি পায় গাহৰি সেইটো পাই মানে বেমাৰ আজাৰটো মানে বেছি হৈছে এই ক্ষেত্ৰত আপুনি কি ক'ব মানে সেইসকলক বন্ধ কৰিব লাগে নালাগে কি ক'ব সেইবিলাকক বন্ধ কৰিব লাগে আৰু গাহৰি সন্থা পাতিও মানে কেতিয়াবাই কৈছিলে এইটো বন্ধ কৰিবৰ কাৰণে মানে এতিয়ালৈকে বন্ধ মানে একো যুঁজা চলোৱা নাই মানে সেইকাৰণে বন্ধ হোৱা নাই কাৰণেই মানে গাহৰি পালকসকলৰ কাৰণে মানে মই বহুত দিকত হৈছোঁ হয় ইমান সুন্দৰকৈ আচলতে তেখেতে ইমান পৰিপাটিকৈ আচলতে এই গাহৰি ফাৰ্মখন তৈয়াৰ কৰিছে আমি দেখাইছোঁ এইটো নতুনকৈ চেম্বাৰ বনাই লৈছে আপোনালোকে চাব পাৰে নতুনকৈ যদি কোনোবাই গাহৰি ফাৰ্ম কৰিব বিচাৰে এনেধৰণে আচলতে যদি তেওঁলোকে তৈয়াৰ কৰি লয় গাহৰি ফাৰ্মখন তেতিয়াহ'লে গাহৰি ফাৰ্ম এখন সুন্দৰকৈ আচলতে তেওঁলোকে চলাব পাৰিব আৰু এই পোৱালি অহা ব্যৱস্থাটো চাওক তেওঁ মাকৰ পৰা আঁতৰাই সুন্দৰকৈ ৰাখিছে ইয়াতে খোৱা বোৱা যদি দিয়ে পোৱালিটো গ্ৰথটো ভাল হয় খোৱা বোৱাটো এনেকৈ আঁতৰত দিলে গ্ৰথটো অকণমান ভাল হয় নেকি নহয় পোৱালিবিলাক এতিয়া এইবিলাকক খোৱা বোৱা দিয়া নাই মানে হেৰি হৈছে পোৱালিবিলাক 10 দিনমান হৈছে মানে অঁতৰাই এইকাৰণে দিয়া হৈছে মানে 16টা পোৱালি দিলে আৰু 8টা মানে ভাগ কৰি দিয়া হৈছে মানে 16টা দিলে মানে মাকে মানে গছৰি মাৰিব পাৰে একেলগে কিছুমান পোৱালি দেখা যায় আচলতে কিছুমান কেপনেচিয়া হৈ যায় পূৰা মানে ক্ষীণ হৈ যায় আৰু কিছুমান শকত থাকে এইটো খোৱা বোৱাৰ কাৰণে হয় নেকি মানে কিছুমান পোৱালি ভালকৈ মাকৰ গাখীৰ খাবলৈ নাপায় সেইকাৰণে মানে কিছুমান ক্ষীণায় কিছুমানে নাপায় মানে খাবলৈ ইটো সিটো পোৱালি মানে খুন্দিয়া খুন্দি কৰে সেইকাৰণে মানে খাবলৈ নাপায় দুটা এটা পোৱালিয়ে ভালকৈ জাকত হয় এয়া আছিলে গোপাল গগৈ আৰু গোপাল গগৈ ফাৰ্মখন আপোনালোকে দেখিলেও অনুভৱ কৰিব পাৰিব আচলতে কি সুন্দৰকৈ আচলতে ফাৰ্মখন তৈয়াৰ কৰিছে আৰু তেখেতৰ এই যিটো
কৰ্মৰাজি এই কৰ্মৰাজি আচলতে এক আদৰ্শ বুলিব পাৰি তেখেতে যিহেতু সৈনিক হিচাপে কৰ্মৰত আছিলে আৰু এতিয়া তেখেতে অৱসৰ গ্ৰহণ কৰিলে অৱসৰ গ্ৰহণ কৰি আচলতে তেখেতে এনেই থকা নাই কৰ্মৰ যিটো স্পৃহা আছে সেই স্পৃহাৰ কাৰণে আচলতে এখন গাহৰি ফাৰ্ম তৈয়াৰ কৰি লৈছে আৰু যিবিলাক আচলতে আনুষংগিক খৰচ সেই খৰচবিলাকো এই গাহৰি ফাৰ্মখনৰ পৰাই আচলতে তেখেতে বৰ্তমান উলিয়াই আছে নৱপ্ৰজন্মক তেখেতে উৎসাহী কৰিছে অনাগত দিনত যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে তেওঁৰ পৰা পৰামৰ্শ ল'ব পাৰিব দাদা আৰু শেষত আপোনাৰ এটা কথা সুধিব বিচাৰিছোঁ যিহেতু 3 বছৰ হৈছে বুলি কৈছিলে আপুনি হয় 3 বছৰীয়া এই গাহৰি ফাৰ্মখন তৈয়াৰ কৰিবলৈ যাওঁতে আপুনি ক'ৰবাত ট্ৰেইনিং লৈছিলে নেকি নাই বৰ্তমান মই ট্ৰেইনিং লোৱা নাই মানে এনেই লোকক মানে দেখি শিকা গতি তেনেকুৱা মানে হয় দেখি শিকিও আচলতে আপুনি এতিয়া সুন্দৰকৈ চলাই আছে হয় তেনেকৈয়ে চলি আছোঁ আৰু হয় আপোনালোকে গম পাইছে ট্ৰেইনিং বা কিবাকিবি অন্যান্য এইবিলাক নোলোৱাকৈ আচলতে তেখেতে গাহৰি ফাৰ্মখন এনেধৰণে আচলতে তৈয়াৰ কৰিছে আৰু খুব সুন্দৰকৈ পৰিপাতিয়ে আচলতে ইমানবিলাক গাহৰি তেখেতে ৰাখিছে শেষত মই এটা বস্তু দেখুৱাব বিচাৰিছোঁ যদি কোনোবাই গাহৰি ফাৰ্ম এখন তৈয়াৰ কৰে এনেধৰণে আচলতে তৈয়াৰ কৰিলে ভাল হ'ব আৰু এটা বস্তু দেখিছোঁ সুধি ল'লে বেছি ভাল লাগিব পানীৰ যিটো ব্যৱস্থা কৰিছে আপুনি নিজৰ গাহৰি ফাৰ্মখনৰ কাৰণে এনেকৈ ব্যৱস্থা কৰি লৈছে পানীটো নিজৰে মানে মটৰে উলিওৱা হয় মানে তেনেকৈ ব্যৱস্থা কৰি থোৱা হৈছে এনেকুৱা কৰিলে চিষ্টেমটো ভাল হয় মানে হয় পানী মানে চিষ্টেমটো এনেকুৱা কৰিলেই ভাল হয় সুবিধা হয় সুবিধা হয় আৰু চাওক চেনিটাইজ আমি যিটো কথা তেওঁৰ লগত পাতিছিলোঁ গাহৰি ফাৰ্মখনৰ সোমাওঁতে আচলতে এনেকুৱা ধৰণে যদি আপোনালোকে কৰিলে চেনিটাইজ কৰিলে হয়তো মানুহ এজন ক'ব পাৰে আহি ঘপকেনে সোমাই দিবও পাৰে যদি চেনিটাইজ কৰিলে তেখেতৰ বীজাণুৰ পৰা আচলতে ৰক্ষা কৰিব পাৰিব এয়া আছিলে গোপাল গগৈ গাহৰি ফাৰ্মখন তেখেতৰ কৰ্মৰাজিক আপোনালোকে যেতিয়া দেখি আপোনালোকে চেলুট দিবই লাগিব কাৰণ অৱসৰপ্ৰাপ্ত এজন সৈনিকে কিদৰে বৰ্তমান কৰ্মৰাজিত ব্যস্ত হৈ আছে আৰু যদি কোনোবা ইচ্ছুক ব্যক্তিয়ে তেখেতৰ লগত পৰামৰ্শ কৰিব বিচাৰে বা তেখেতৰ পৰা পোৱালি নিব পাৰে আমি ফোন নাম্বাৰটো তেখেতৰ দিছোঁৱে আপোনালোকে যোগাযোগ কৰি ল'ব পাৰে আৰু তেখেতৰ পৰামৰ্শৰ লগতে তেখেতৰ পৰা পোৱালি নি আপুনিও এখন গাহৰি ফাৰ্মে নিজক স্বাৱলম্বী কৰি তুলিব পাৰে